বছৰৰ শেষৰ দিনটো হৰিনামেৰে মুখৰিত হ'ল নলবাৰীৰ পবিত্ৰ হৰি মন্দিৰ। ভক্তিৰ ৰসত জীপাল এটি সুন্দৰ অনুষ্ঠানৰ সাক্ষী নলবাৰীৰ দুই সমাজকৰ্মী দিলীপ দাস, গণেশ তামুলী। বছৰটোৰ শেষৰ দিনটো ধৰ্মীয় অনুষ্ঠানৰ অতিথি সমাজকৰ্মী দিলীপ দাস, গণেশ তামুলী। বছৰৰ শেষৰ দিনটোত আয়তীৰ উৰুলি হৰিৰ নামেৰে মুখৰিত হ'ল নলবাৰীৰ পবিত্ৰ হৰি মন্দিৰৰ বাকৰি। নলবাৰীত দিহানাম সংৰক্ষণ মঞ্চৰ প্ৰথম বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত দেখিবলৈ পোৱা গ'ল এনে দৃশ্য। আৰম্ভণিতে উক্ত অনুষ্ঠানৰ সভাৰ মুখ্যদ্বাৰ উন্মোচন কৰে অগপ নেতা তথা বিশিষ্ট সমাজকৰ্মী দিলীপ কুমাৰ দাসে। ইয়াৰ পিছতেই উক্ত অনুষ্ঠানৰ মূল সভা আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিটেলৰ অধ্যক্ষ তথা বিশিষ্ট সমাজকৰ্মী গণেশ তামুলীয়ে। অসমীয়া লোক সংস্কৃতিৰ হকে কাম কৰা সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ দিহানাম সংৰক্ষণ মঞ্চ অসমৰ উদ্যোগত আৰু সাংস্কৃতিক কেন্দ্ৰ নসত্ৰৰ সহযোগত নলবাৰী জিলা সমিতিৰ আতিথ্যত কেন্দ্ৰীয় সমিতিৰ প্ৰথমখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা ৰবিবাৰে পবিত্ৰ হৰি মন্দিৰৰ বাকৰিত অনুষ্ঠিত হয়। নলবাৰী ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী হৰি মন্দিৰত আয়োজিত সভাখনৰ প্ৰথম কাৰ্যসূচী দিহানাম সংৰক্ষণ মঞ্চ অসমৰ প্ৰথম বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ মুখ্যদ্বাৰ উন্মোচন কৰা হয়। উন্মোচন কৰে গৰীবৰ বন্ধুখ্যাত নৱপ্ৰজন্মৰ নেতা অগপৰ কেন্দ্ৰীয় সম্পাদক ভাগ্যশ্ৰী মটৰছৰ পৰিচালন সঞ্চালক দিলীপ কুমাৰ দাসে। উন্মোচক দাসে ভাষণ প্ৰসংগত আয়োজক সমিতিক ধন্যবাদ জনোৱাৰ লগতে লোক সংস্কৃতিৰ ওপৰত কিছু তত্ত্বগধুৰ অনুভৱ ব্যক্ত কৰে। অনুভৱটো ভালেই লাগিছে, আপোনালোকে দেখিছে। তথাপিও মই আজি পোনপ্ৰথমে আপোনালোকৰ জৰিয়তে আমাৰ গোটেই অসম তথা বিশ্ববাসীলৈ আগন্তুক নৱবৰ্ষৰ উলগৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে আপুনি যিটো ধৰণৰ মোক প্ৰশ্ন কৰিছে, সঁচাকৈ আজি দিহানাম ভাগিৰ মই গৌৰৱ অনুভৱ কৰিছোঁ যে মই নলবাৰীত গ্ৰহণ কৰি মোৰ মা দেউতাই মোক জন্ম দিছিলে ইমান এটি সুন্দৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে। আজি আপোনালোকে জানে আমাৰ গুৰুজনাই যি নামৰ প্ৰয়োজন, নাগাৰা নামেই হওক বা দিহানামেই হওক, যি ইয়াতে জন্ম দি থৈ গৈছিলে, সেই নাম ভাগি প্ৰথম আজি অনুষ্ঠানটি নলবাৰীত হৈছে। তাতকৈ সৌভাগ্যৰ বিষয়ে নলবাৰীবাসীৰ বাবে আৰু কি থাকিব পাৰে আপুনি কওক? সৌভাগ্যৰ কথা। আৰু সেই মহান অনুষ্ঠানটিত মহান গুৰুজনাই জন্ম দিয়া অনুষ্ঠানটিৰ প্ৰথম কাৰ্যসূচীৰ প্ৰথম ভাগত আজি বছৰটো শেষৰ দিনত অনুষ্ঠানটিৰ শুভ উদ্বোধন কৰিবলৈ মই গৌৰৱ অনুভৱ কৰিছোঁ। মোৰ ভাল লাগিছে। আৰু উদ্যোক্তাসকলক, বিশেষকৈ নলবাৰী দিহানাম সংৰক্ষণ মঞ্চৰ নলবাৰী জিলা সমিতিৰ সভাপতি সমন্বিত বিষয় বিভাগ কৰ্মকৰ্তাসকল, সদৌ দিহানাম সংৰক্ষণ মঞ্চৰ সভাপতি সমন্বিত সমূহ বিষয় বিভাগ কৰ্মকৰ্তাসকল, নলবাৰীৰ দিহানাম সংৰক্ষণ মঞ্চৰ আদৰণীয় সমিতিক সকলোকে মই ধন্যবাদ জনাইছোঁ। আনপিনে যুৱ নেতাগৰাকীয়ে অগপ নেতা তথা মন্ত্ৰী অতুল বৰা, মন্ত্ৰী কেশৱ মহন্ত, অগপ দলৰ মাৰ্গদৰ্শক ফণীভূষণ চৌধুৰীৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক নৱবৰ্ষৰ শুভেচ্ছা আৰু ওলগ জনায়। কাইলৈৰ পৰা এটা নতুন বৰ্ষ আৰম্ভ হ'ব। আপোনাৰ পৰিকল্পনা আৰু ৰাইজক কি আহ্বান জনাব? আহি থকা নতুন বৰ্ষ 2024 চনৰ পোনপ্ৰথমে আপোনালোক সকলো জানে মই এটি ৰাজনৈতিক দলৰ লগত জড়িত। মোৰ দলৰ অসম গণ পৰিষদ দলৰ সন্মানীয় সভাপতি মাননীয় শ্ৰীযুত অতুল বৰাদেৱ, কাৰ্যকৰী সভাপতি মাননীয় শ্ৰীযুত কেশৱ মহন্ত ডাঙৰীয়া, আমাৰ অসম গণ পৰিষদ দলৰ মাৰ্গদৰ্শক ফণীভূষণ চৌধুৰীদেৱ আৰু জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আগন্তুক নৱবৰ্ষৰ মই শুভেচ্ছা জনাইছোঁ। ইয়াৰ পিছত সভা উদ্বোধন কৰে বিশিষ্ট সমাজ সেৱক গণেশ তামুলীয়ে। ইয়াৰ লগে লগে অন্যান্য ভালেমান কাৰ্যসূচী ৰূপায়ণেৰে এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশৰ মাজেৰে সভা সম্পন্ন হয়। নলবাৰী জিলা সমিতিৰ আতিথ্যত কেন্দ্ৰীয় সমিতিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাই এই দিহানাম সংৰক্ষণৰ যিটো আয়োজন কৰিছে, এইটো এটা খুব আদৰণীয় কথা। কাৰণ অসমৰ এটা লোক সংস্কৃতি, আমি অসমৰ যিবিলাক লোক সংস্কৃতি আছে সেইবিলাকক যদি আমি জীয়াই ৰখাৰ প্ৰয়াস নকৰোঁ, তেতিয়াহ'লে আমাৰ অসমীয়া জাতিটো এদিন হেৰাই যাব। সেইকাৰণে এইটো এটা সুন্দৰ পদক্ষেপ লৈছে এখেতসকলে, মই ধন্যবাদ জনাইছোঁ। আমাৰ লোক সংস্কৃতিবিলাকক আমি জীয়াই ৰাখিব লাগিব। যেনেকৈ ওজাপালি, আমাৰ ঢুলীয়া, আমাৰ যেনেকৈ দিহানাম, নাগৰা নাম, এইবিলাকক আমি জীয়াই ৰাখিব লাগিব। সেইটো আমাৰ পৰিচয়। আমাৰ নলবাৰী জিলা সমিতিক মই ধন্যবাদ জনাইছোঁ।
এনেকুৱা এটা লোক সংস্কৃতিক জীয়াই ৰখাৰ যিটো প্ৰয়াস কৰিছে মই ভাবোঁ নতুন চামে এইটো গ্ৰহণ কৰিব। ভৱেশ কুমাৰ দাসৰ ৰিপৰ্ট DA365।